26 জুলাইত আমি সকলোৱে কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰোঁ। 1999 চনত পাকিস্তান আৰ্মীয়ে মনে মনে যুদ্ধৰ প্ৰস্তুতি চলাই আছিল। কাৰ্গিল যুদ্ধৰ সময়ত পাকিস্তানীয়ে মনে মনে প্লেন কৰি আছিলে আৰু এই সময়তে বাটালিকত এজন মানুহে ইয়াক বিচাৰি গৈছিলে আৰু ইয়াক চাব যাওঁতে তেওঁ কিছুমান মুভমেণ্ট দেখা পালে দূৰত, যে কিছুমান মানুহে তাত বাংকাৰ বনাই আছে, কিবা আনি আছে, আৰু তেতিয়া তেওঁ গম পালে যে পাকিস্তানী আৰ্মী হয়তো তাত কিবা বনাই আছে, আৰু লগে লগে তেওঁ আহি ইণ্ডিয়ান আৰ্মীক খবৰ দিছিল আৰু তাৰ পাছতে গম পাইছিলে যে পাকিস্তান আৰ্মীয়ে যুদ্ধৰ প্ৰস্তুতি চলাই আছিল। আৰু সেই বাটালিক ঠাইতে গম পোৱাৰ পিছত আমাৰ ইণ্ডিয়ান আৰ্মী সজাগ হৈছিল আৰু তাৰপিছত যুদ্ধ আৰম্ভ হৈছিল। বাটালিকত সেই মানুহজনে গম নাপালে হয়, দেখা নাপালে হয়, তেনেহ'লে হয়তো পাকিস্তানে ইয়াতকৈ বেছি পাকিস্তানে হয়তো ইয়াতকৈ বেছি প্ৰস্তুতি চলালে হয়, বেছি প্লান কৰিলে হয়, তেতিয়া হয়তো ইণ্ডিয়াৰ বেছি লছ হয়। কিন্তু তাৰ পাছতো ইণ্ডিয়াৰ আৰ্মীয়ে পাকিস্তানে এফালৰ পৰা ধ্বংস কৰি কাৰ্গিলখন আমাৰ ভাৰতৰ হাতত ঘূৰাই আনিলে। পাকিস্তানী সৈন্যই প্ৰথমেই ওপৰৰ এনেকুৱা কিছুমান ওখ ঠাই আছে যিবোৰ কেপচাৰ কৰি লৈছিলে আৰু তাৰ পৰা ইণ্ডিয়ান আৰ্মীৰ ওপৰত ভালদৰে নজৰ ৰাখিব পাৰিছিলে। আমাৰ ইণ্ডিয়ান আৰ্মীৰ কাৰণে বহুতো প্ৰত্যাহ্বান আছিলে, কিয়নো তলৰ পৰা যুদ্ধ কৰিবলৈ বহুত টান আছিলে, কিয়নো পাকিস্তানী আৰ্মী যিহেতু ওপৰত আছিলে, ওপৰৰ পৰা তেওঁলোকৰ সুবিধা আছিলে, এডভান্টেজ আছিলে। কিন্তু তথাপিও আমাৰ বীৰ জোৱানসকলে নিজৰ প্ৰাণ আহুতি দি আমাৰ ভাৰতবৰ্ষখন আকৌ এবাৰ পাকিস্তানৰ হাতৰ পৰা বচাই আনিলে। ইণ্ডিয়ান আৰ্মীৰ অপাৰেশ্যন বিজয়, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অপাৰেশ্যন সফেদ সাগৰ আৰু ইণ্ডিয়ান নেভিৰ অপাৰেশ্যন তলবাৰ, ইয়াৰ ফলত আমাৰ সৈন্যই পাকিস্তানী সৈন্যক তছনছ কৰি পেলাই ভাৰতখন আমাৰ হাতলৈ ঘূৰাই আনিছিলে। মেজৰ বিবেক গুপ্তা, কেপ্টেইন বিক্ৰম বাট্ৰা লগতে বহুতো সৈন্যৰ প্ৰাণ আহুতিয়ে আমাৰ দেশখন বচাইছিলে। এই বীৰ জোৱানসকলক আমি আজি এই ক্ষণত সোঁৱৰিছোঁ, যিসকলে সদায় ভাৰত মাতাৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰি আহিছে। আমি তেওঁলোকৰ ওচৰত সদায় ঋণী। আৰু এনেকৈ ভীষণ যুদ্ধৰ পাছত, আমাৰ বীৰসকলৰ বলিদানৰ পাছত 1999 চনৰ 26 জুলাই তাৰিখে কাৰ্গিলৰ পাহাৰৰ ওপৰত আমাৰ ভাৰতৰ তিৰংগা জিলিকি উঠিছিল।